আজি ৱৰ্ল্ড লিটাৰেচি ডে আৰু এই উপলক্ষে শোণিতপুৰ জিলা শিক্ষা বিভাগৰ অভূতপূৰ্ণ প্ৰয়াস আজি তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনাড়ম্বৰপূৰ্ণ আয়োজন কৰিছে ৱৰ্ল্ড লিটাৰেচি ডে উদযাপন আৰু য'ত সহযোগ কৰিছে প্ৰতিখন বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকল প্ৰমুখ্যে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল। তেজপুৰ একাডেমি এইচএছ স্কুল তাতো আমি প্ৰগ্ৰাম কৰিছোঁ। কলেজিয়েট এইচএছ স্কুল তাতো আমি যোৱাকালি নিমন্ত্ৰণ কৰি আনিছিলোঁ আৰু তেওঁ অতি সুন্দৰভাৱে চেলিব্ৰেশ্যন অফ ইণ্টাৰনেশ্যনেল লিটাৰেচি ডে আৰু এক সংঘাতপূৰ্ণ পৰিৱেশ। বিগত মাহ ধৰি আপোনালোকে কঠোৰ কষ্ট আৰু প্ৰচেষ্টাৰ ফলত নিৰক্ষৰসকলক ইকুৱেল শিক্ষা দিয়াৰ কাৰণে প্ৰয়াস কৰি আহিছে। আজি যিহেতু জিলা পৰ্যায়ত কাৰ্যসূচী অনুষ্ঠিত হৈছে, কেনেকুৱা আয়োজন আৰু কি পৰিকল্পনা? আন্তৰ্জাতিক সাক্ষৰ দিৱস অৰ্থাৎ 8 ছেপ্টেম্বৰ, তাৰ লগত সংগতি ৰাখি নৱভাৰত সাক্ষৰতা অভিযানৰ অন্তৰ্গতভাৱে 1 ছেপ্টেম্বৰৰ পৰা 8 ছেপ্টেম্বৰলৈকে সপ্তাহজোৰা কাৰ্যসূচীৰে যিসকল অসাক্ষৰ লোক আছে সেই অসাক্ষৰ লোকসকলক সাক্ষৰ কৰি তোলাৰ এক উদ্দেশ্যৰে এক প্ৰায় জন আন্দোলন গঢ়ি তোলা হৈছে। আমি 1 তাৰিখৰ পৰা 8 তাৰিখলৈ বিভিন্ন বিদ্যালয়ত, বিভিন্ন ব্লক লেভেলত, বিভিন্ন গাঁও পঞ্চায়তত গৈ সেই অসাক্ষৰ লোকসকলৰ মাজত আমি এৱাৰনেছ কেম্প আয়োজন কৰা হৈছিলে, বিভিন্ন ধৰণৰ ৰেলীজ আয়োজন কৰা হৈছিলে, যাতে তেওঁলোকে শিক্ষাৰ পোহৰ লৈ পেলাই দৈনন্দিন জীৱনটো অতি সুস্থ আৰু সুস্থিৰভাৱে আগুৱাই যোৱাত সহায় হ'ব পাৰে, যিটো মূল উদ্দেশ্য আছিল। পৰৱৰ্তী পৰ্যায়ত আমাৰ যি নৱভাৰত সাক্ষৰতা অভিযানৰ অধীনত চলি থকা আমাৰ বছৰজোৰা কাৰ্যসূচী প্ৰকৃততে এয়া। গতিকে সেই তাত আমাৰ বিভিন্ন ধৰণৰ লাৰ্ণাৰ্ছ আছে, যিসকল ভিটিসকলে ইতিমধ্যে পঢ়াই আছে, যে স্বেচ্ছাসেৱক শিক্ষক বুলি আমি কৈছোঁ, বিনা বেতনে যিসকলে কাম কৰি আছে আৰু আমাৰ অসাক্ষৰ লোকসকলক অঞ্চল কেন্দ্ৰ বিভিন্ন পঢ়াই আছে। তেওঁলোকৰ অহা 22 তাৰিখতে প্ৰথম পৰ্যায়ত এটা পৰীক্ষা অনুষ্ঠিত হ'ব আৰু পৰীক্ষাটো তেওঁলোকৰ সুবিধা অনুসৰি পতা হ'ব, কাৰণ তেওঁলোকে বিভিন্ন জীৱিকাত ব্ৰতী আছে। গতিকে 10 বছৰৰ পৰা 5 বছৰৰ ভিতৰত যিকোনো সময়ত আহি তেওঁলোকে নিজৰ সুবিধা অনুযায়ী পৰীক্ষাটোত অৱতীৰ্ণ হ'ব পাৰিব আৰু তেওঁলোকে পৰীক্ষা তেনেদৰে পাছ কৰি যাব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। যদি অৱলোকন কৰা হয় গাঁও পৰ্যায়ত যিসকল ভিত্তি আছে, ভলণ্টিয়াৰসকল আছে, তেওঁলোকে আহাৰ কাৰণে বা এই কাৰ্যসূচীত অন্তৰ্ভুক্ত হোৱাৰ কাৰণে তেওঁলোকে বাধাৰ সন্মুখীন হৈছে নেকি, নে তেওঁলোকক বুজাবৰ কাৰণে বিশেষ পৰিকল্পনা কৰা হৈছে? প্ৰকৃততে ভিটি বুলি ক'লেই মানে ভলেণ্টিয়াৰ টিচাৰ তেওঁলোক, অৰ্থাৎ তেওঁলোক স্বেচ্ছাসেৱক, তেওঁলোকে স্ব ইচ্ছাৰে ওলাই আহিছে। আৰু আমি জানো যে শিক্ষাদান এটা মহৎ কাৰ্য। গতিকে শিক্ষাদান কৰি যদি কাৰোবাৰ আমি চকু মুকলি কৰিব পাৰোঁ, তেতিয়াহ'লে তাতকৈ হয়তো মহৎ কাৰ্য পৃথিৱীত হ'ব নোৱাৰে। যদিও তেওঁলোকে প্ৰথম পৰ্যায়ত কিছুৱে হয়তো কিছু ভাবি পেলাই আগবাঢ়ি অহা নাছিল, কিন্তু যেতিয়া তেওঁলোকে সেই মহৎ উদ্দেশ্যত আৰু মহৎ লক্ষ্যত নিজকে সন্নিৱিষ্ট কৰিব বুলি অনুধাৱন কৰিব পাৰিলে, তেতিয়াৰে পৰা তেওঁলোকে কিন্তু স্ব ইচ্ছাৰে ওলাই আহিছে আৰু তেওঁলোকে সুকলমে কাৰ্যখিনি কৰি আছে এতিয়া পৰ্যন্ত। যিটো গ্ল'বেলাইজেশ্যন, যে সমাজ ব্যৱস্থাত আধুনিকৰণ, উত্তৰ আধুনিকৰণত বহুখিনি এতিয়াও বাহ্যিক পৃথিৱীৰ পৰিসুন্দৰটোক ভালদৰে জ্ঞান লাভ কৰিব পৰা নাই, এই ব্যৱস্থাই সিমানখিনি সফলতা লাভ কৰিব বুলি ভাবেনে? প্ৰকৃততে সেয়াই আজি গোলকীকৰণৰ যুগত, আজিৰ শতাব্দীত আমি প্ৰকৃততে এনেকুৱা কাৰ্যসূচী চলোৱাটোৱেই আমাৰ বাবে দুৰ্ভাগ্যজনক বুলি আমি ভাবোঁ। কিন্তু এখন দেশৰ বিকাশ সাধনত আমি জানো যে শিক্ষাৰ কিমান গুৰুত্ব। সেয়েহে প্ৰতিগৰাকী নাগৰিকে যদি শিক্ষিত হয়, তেতিয়াহে আমাৰ দেশখন আগুৱাই যাব পাৰিব। আৰু সেই উদ্দেশ্য লক্ষ্য আগত ৰাখি শ্ৰদ্ধাৰ মোদী ডাঙৰীয়াই এই কেন্দ্ৰীয়ভাৱে এই আমাৰ যোনটো আঁচনি আগবঢ়াইছে, আৰু আমি ভাবোঁ এই আঁচনিৰ দ্বাৰা যিসকল এতিয়াও অসাক্ষৰ হৈ আছে তেওঁলোক নিশ্চয় সাক্ষৰ হৈ উঠিব, আৰু এদিন আমিও সম্পূৰ্ণ 100% শিক্ষিত লোকৰে বা শিক্ষিত নাগৰিকৰে এখন সুস্থ দেশৰ নাগৰিক হিচাপে নিজকে চিনাকি দিবলৈ সক্ষম হ'ব। নিশ্চিত কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ পৰিকল্পনা আপোনালোকৰ সফল